ভাই লাহে লাহে। তো ব্যাটারিটো চার্জ করে চালো, কিন্তু ব্যাটারির কন্ডিশন ইমান এটা ভাল নহয়, মানে বেয়া হৈছে আৰু নতুনে লগাব লাগিব। টায়াৰখনৰ কাম কৰাই আছে, দাদাই কৰি আছে বৰ্তমান। সকলোকে গুড মৰ্নিং। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই। তো লাষ্ট ভিডিঅ'টো আপোনালোকে চালে বহুত দিন আগত, মানে এসপ্তাহৰ বেছিয়ে হ'ল গাইছ। লাষ্ট ভিডিঅ'টোত গোটেইখিনি কথা আপোনালোকক কৈছোঁৱে। তো আজি অলপ কিবা কিবি কাম আছে, যাওঁ কামখিনি কৰি লওঁ, কাৰণ বহুত দিন হ'ল গাইছ মোৰ গাড়ীখন ওলোৱা হোৱা নাই। একচুৱেলি গাড়ীখন এনেই পৰি থাকে, আৰু মোৰ ঘৰৰ অৱস্থা বৰ্তমান চাইছে গাইছ। গাড়ীটো সোমোৱা নাযায়, বন্ধুৰ ঘৰতে থ'বলগীয়া হয়, কাৰণে ইমান এটা চলোৱাও নহয়, আৰু যাৰ ঘৰত থওঁ তাও ইমান এটা নচলা। তো ভাবিছোঁ আজি গাড়ীখন ওলাওঁ, আৰু গাড়ীখনত অলপ কিবা কিবি কাম আছে, কামখিনি কৰি লওঁ। গাড়ীখনৰ কাম মানে কি, টায়াৰটো প্ৰথমে যাওঁ ঠিক কৰাওঁ অলপ, তাৰপিছত বেটেৰীটো অলপ চাৰ্জ দি চাওঁ বেটেৰীটো ভাল আছে না বেয়াই হ'লে গম নাপাওঁ গাইছ। কাৰণ প্ৰায় 2 বছৰে হ'ব বেটেৰীটো চেঞ্জ কৰা। এতিয়া চাওঁ কি হয় নাজানো, ভাল থাকিলে তো গাইছ ঠিকে দিয়ক, চাৰ্জ কৰি চাওঁ, যদি ভাল হয় তো ভালে, আৰু যদি বেয়া হৈ যায় তেনেহ'লে এতিয়াতো গাইছ উপায় নাই, আৰু নতুন বেটাৰী লগোৱাৰ অলপ টকা পইচাৰ অলপ ফাইনেন্সিয়েলৰ বৰ্তমান প্ৰব্লেম চলি আছে। তো দিয়ক বৰ্তমান ওলাওঁ, আৰু এনেকুৱা লেভেলৰ ৰ'দ দি আছে গাইছ বাহিৰত, কিনো ক'ম আপোনালোকক। তো ওলাওঁ ন এতিয়া, আৰু বেছি লেট নকৰোঁ। কোনে কোনে যে গাড়ী ৰাখি থৈ যায় কিনো ক'ম আপোনালোকক, এইকাৰণে বাউণ্ডাৰীটো দিয়া হৈছে। তাৰপিছতো মানে গাড়ীবিলাক ইয়াতে থয়, আৰু কিনো ক'ম। যাওঁ গাড়ীখনৰ কাম কৰাই লওঁ ন। ৰাহুল ভাইও আহিছে, ৰাহুল ভাইও ফোন কৰিলে, থিয় দি আছে। ইফালে আমাৰ ৰাহুল ভাই আহি পালে, ইয়াতে ইয়াৰ বাইকত উঠি যাওঁ। মোৰ গাড়ীখনৰ বেটেৰীটো চাৰ্জত দিওঁ, মানে ইয়াৰ ঘৰতে থওঁ ন গাড়ীখন। A few moments later. আৰু আজি ৱেডাৰৰ অৱস্থাও ভাল নহয়। বৰ্তমান গাড়ীখন লৈ দোকানত আহি পালোঁ। এয়া চাইছে গাড়ীখন, এই দোকান। তো ইয়াতে চাওঁ পিছফালৰ টায়াৰটো কি কৰা যায়, অৱস্থা মানে শেষ পিছফালৰ টায়াৰটোৰ মানে। আৰু বৰ্তমান কিনো ক'ম আপোনালোকক, মানে গাড়ীখনৰ বেটাৰী অলৰেডি বেয়া হৈছে। তো এতিয়া বেটেৰীটো চাৰ্জ দিওঁ, আগত টায়াৰখনৰ কাম কৰাই আছে, দাদাই কৰি আছে বৰ্তমান। টায়াৰৰ কামটো মানে চল্ভ হ'লে, টায়াৰ মানে একচুৱেলি চেঞ্জ কৰা নাই, পিছফালৰ টায়াৰটো নতুনে আছে, কিন্তু মোৰ ৰিংটো আগৰ পৰাই মানে অলপ বেণ্ড আছে। তো তাৰ বাবে কি হৈছে, দাদাই মানে ৰিংটো খুলি কিবা কৰি আছে, আৰু এয়া চাইছে টায়াৰখন পুৰা একদম ঠিক ঠাক কৰাই লৈ আহিলোঁ। ইফালে আছে প্ৰীতম ভাই। হেল্ল'। তো প্ৰীতম ভাই আৰু মই বৰ্তমান গৈ আছোঁ বেটেৰীটো চাৰ্জ কৰিব। মানে ইফালে চালোঁ কেইটামান দোকানত, কিন্তু একচুৱেলি মেকাৰ নাই, এইকাৰণে বেটেৰীটো খুলিব নোৱাৰিলে। তো এতিয়া গৈ আছোঁ চাপৰা কাটাৰ ফালে। তো বলক এতিয়া ওলাওঁ ন। আৰু আমি দুটাই হেলমেট লৈ লৈছোঁ, চাইছে। আৰু চাওক কেনেকুৱা লেভেলৰ ৰ'দ, চাইছে ভাই। বেংকৰ কাম হ'ল, এতিয়া যাওঁ। তো এতিয়া যাওঁ, চাওঁ কি হয় বেটেৰীটো। গাড়িতে কর। এই তাতে আছে, এই যে তাতে। কেনেকুৱা লেভেলৰ গৰম দিছে গাইজ, বাপৰে বাপ। মানে ঘৰৰ পৰা ওলোৱাই নাযায়। মানে চাইছে হাফ এটা টি চাৰ্ট পিন্ধি ওলাইছোঁ, গাড়ী চলাই থকাৰ কাৰণে গাইজ অলপমান বতাহ মাৰি আছে, সেইকাৰণে অলপমান গৰমটো কম লাগি আছে। গাড়ীৰ পৰা নামিলে এনেকুৱা লাগে যে মানে কিনো ক'ম আৰু। স্কাইটো চাওক না বেছিকৈ, আল্টিমেট। তো বলক পালোৱে আমি দোকানখন, আৰু বেছি দূৰ নাই, চাপৰাঘাটৰ ওচৰতো হৈ বাৰু। যাওঁ, গৈ চাওঁ। মানে এতিয়া যদি গাইজ বেটাৰীটো বেয়া হয়, মানে কিনো ক'ম আৰু আপোনালোকক। মানে বৰ্তমান ইমানে বেয়া কণ্ডিশ্যন চলি আছে, ইমানে বেয়া কণ্ডিশ্যন চলি আছে, দিয়ক। তো বেটাৰীটো চাৰ্জ কৰি চালোঁ, কিন্তু বেটাৰীৰ কণ্ডিশ্যন ইমান এটা ভাল নহয়, মানে বেয়া হৈছে, আৰু নতুনে লগাব লাগিব কেইদিনমান পিছত। এতিয়া খুলি আছে, ফিটিং কৰিব। যোৱাৰ সময়ত আমি গৈছিলোঁ বেলেগ ৰাস্তা দি, আৰু এতিয়া গৈ আছোঁ একদম চাহ বাগানৰ ভিতৰে দি। এইটো শৰ্টকাট ৰাস্তা। হৈ গেল, এই যে চা আওয়াজটা রাখবি। দে স্টার্ট কর। কি হল? স্কুটি কি হল বে?
মোৰ গাড়ীখন এনেকুৱা হৈছে বৰ্তমান গাইজ, বেটাৰী ইমান টাইম চাৰ্জ কৰি লৈ আহিলোঁ, কিন্তু বেটাৰী মানে মাইনাছত গ'লে বোলে বেয়া নেকি, ইমান এটা মোৰ নলেজ নাই। এইটোৰ আৱাজো নাহে ভাল। আৰু বহি গৈছে, আৰু কিক মাৰিব লাগিব আৰু মানে কিনো ক'ম গাইজ, ছাৰ্ভিচিংটো দিবই লাগে, বেটাৰীখনো ভাল কৰাব লাগে। টায়াৰটো বাৰু চেঞ্জ কৰাইছোঁ, আপোনালোকে চাইছে ভিডিঅ'ত। মানে যেতিয়া বেয়া সময় আহে, দে বাদ দে তোৰ দ্বাৰত নহ'ব, মৰে কৰিব লাগিব ষ্টাৰ্ট। আৰু এই ঠাইখিনি চাওক না গাইজ, কিমান বেছি ধুনীয়া লাগি আছে, চাইছে? হ'ব ভাই, হ'ব। আৰু লাষ্ট ভিডিঅ'ত এই যে হেলমেটটো পেলালি না, হেট কিকে মাৰিব লাগিব তো আৰু। হেলমেটৰ অৱস্থা নাই গাইজ। দে হ'ব নেকি? অফ কৰ। বৌ আৰু অফ কৰ। না বৌ, আৰু অফ নকৰিবি বৌ। বৈ ভিডিঅ' কৰ। তো দিয়ক গাইজ, এতিয়া ওলাও আমিও। আৰু কাক দিছোঁ গাড়ী চলাব, চাওক। অ ভাই, গৰু চৰু আছে ৰে, লগাই নিদিবি ভাই। বৰ্তমান ইমান সময় বেয়া চলি আছে, এতিয়া যদি কিবা হৈ যায় মানে আমাৰ বৰবাদ হৈ যাব। আৰু বৰ্তমান ৰ'দটো অলপ নাই ইয়াতে, মানে অলপ কম আছে ৰ'দৰ পোহৰটো, তো ভাল লাগি আছে। এতিয়া চাওক না গাইজ, আমাৰ বঙাইগাঁৱত মানে নাম্বাৰ 1 যদি ঠাই বুলি ক'বলৈ যাওঁ, টি গাৰ্ডেন বেষ্ট ঠাই। আৰু এতিয়া ব্ৰিজখন ইয়াক অকলে দিলোঁ পাৰ কৰিব, গৈ আছে বাৰু ভাই, লাহে। এনেকে ব্ৰিজ খোজকাঢ়িয়ে পাৰ কৰিলে দিয়ক। আৰু লাষ্ট ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আপোনালোকৰ কেইটামান কুৱেশ্যন আৰু এনচাৰ দিবলৈ ট্ৰাই কৰিম। এতিয়া চাওঁ লাষ্ট ভিডিঅ'ত আপোনালোকে কোনে কি কমেণ্ট কৰিছে। মোবাইল ওলাই ল'লোঁ, মোৰ এণ্ড্ৰইড ফোন, এইটোৰো ডিছপ্লে গেছে গাইজ, চাইছে? এইটো একজনে বাৰু ভাঙি দিছে, নাম নকওঁ মই। পিছত লেকচাৰ দিছিল যে ডিছপ্লেটো নতুন লগাই দিম, কিন্তু পিছত অকাদে নাই, লেকচাৰ দিছিল বাৰু। এনেকুৱা থাকে কিছুমান মানুহ যে নিজৰ বস্তু যত্নত ৰাখিব, বেলেগৰ বস্তু মানে কি ক'ম আৰু, বেলেগৰ বস্তুৱে নহয়, কিন্তু নিজৰ বস্তুৰ বহুত মূল্য আছে। তো এয়া মোৰ ভিডিঅ'টো ওলাই ল'লোঁ, চাইছে? এইটো লাষ্ট ভিডিঅ' হয় আফটাৰ 7 days। প্ৰথমৰ পৰা 2টা কুৱেশ্যন উঠাওঁ আৰু তলৰ পৰা এটা কুৱেশ্যন উঠাওঁ। তো প্ৰথম কুৱেশ্যনটো কৰিছে, ইয়াৰ নামটো চাই লওক আপোনালোকে। বিকজ মোৰ দ্বাৰাত নাম পঢ়া নহ'ব, মই ডাইৰেক্ট আপোনালোকক কি লিখিছে এইটো পঢ়ি শুনাই দিওঁ। দাদা আপুনি জীৱনত কণ্টেণ্ট বনাই সেইবোৰ নৰ্মাল হৈ আৰু সেইবোৰ সকলোতকৈ সৰু ইউটিউবাৰবোৰে বনাইছোঁ, তোমাৰ কণ্টেণ্টবোৰ অলপ ইউনিক টাইপৰ বনাবা, ডেইলি ভিডিঅ' দিব নালাগে, বাট যি ভিডিঅ' বনোৱা অলপ ট্ৰেভেলিং, ফুড, এইবোৰ ভিডিঅ' বনাবা, এইবোৰ ভিডিঅ'ত ভিউ দুয়োটাই আজিকালি নৰ্মাল ভিডিঅ' সকলোৱে নাচায়। থেংক ইউ ছ' মাছ। বহুত ডাঙৰ পেৰাগ্ৰাফি লিখিছে বাৰু। ভাড়াতি দাইমাৰী, নয়নদাৰ লগত কি হ'ল ছাগল দাদা, দেখাই নাপাওঁ দেখোন। আজিকালি কি হয়, চবৰ লগতে সময় কম, মানে কাৰোৰ লগতে ইমান টাইম নাই। নয়নদাও ব্যস্ত থাকে, ময়ো ব্যস্ত থাকোঁ, নয়নদাও ভিডিঅ' বনাই আছে, ময়ো আপোনালোকে চাই আছে, ইমান এটা ভিডিঅ' বনোৱা নাই। আৰু মোৰো অলপ চলপ কাম থাকে, আপোনালোকক আগতেও কৈছোঁ, আজিকালি ইমান ভিডিঅ'ৰ প্ৰতি ইণ্টাৰেষ্টেড নাই, আপোনালোকে গমেই পাইছে। তো এইবাৰ লাষ্টৰ এটা কুৱেশ্যন উঠাওঁ। একদম লাষ্টৰ একজনে লাভলিয়েক দিছে, লাচিত ৰয়, আর একজনের নিজের চ্যানেলের লিঙ্ক দিছে বাৰু। আর ইফালে দিছে বিক্রমে কমেন্ট দিছে, আকাশ দা বরপেটা রোড কবে আসবা? আকাশ দা বরপেটা রোডে কবে আসবা? বেংগলীত লিখিছে বাৰু। বৰপেটা রোড একচুয়ালি গৈ থাকোঁ, আৰু কেতিয়া যাওঁ নাযাওঁ, মই কি হয় একচুয়ালি ইনষ্টাগ্ৰামত বেছি ষ্টৰি দি নাথাকোঁ, ইমান সময় নাপাওঁ। আৰু আইফোনটোত মোৰ কি হয় একচুয়ালি, মই চিম সোমাইছোঁ ঠিকেই, কিন্তু মানে 2টা চিমত ৰিচাৰ্জ নকৰাও মই। মানে আইফোনটোৰ যিটো চিম সোমাইছোঁ আইফোনত, এইটো মানে হোৱাটছআপত ইউজ কৰোঁ, হোৱাটছআপৰ কাৰণে খালি ইউজ কৰোঁ অনলি বেচিকেলি। এইকাৰণে 2টা চিমত ৰিচাৰ্জ নকৰোঁ, আৰু ৰিচাৰ্জৰ যি দাম আপোনালোকে গমেই পাইছে। তই যোৱা কাৰণে ইমান পাগলা কি হৈ আছা ৰে, আৰু নাটক ষ্টাৰ্ট কৰিলি। আপোনালোকক কোনোৱে বেয়া চেয়া নাপাব, আপোনালোকৰ কমেণ্ট কেইটাৰ মই এনচাৰ দিব নোৱাৰিলোঁ, কাৰণ এইটো কিয়নো ভিডিঅ' নহয়। কি কৰি আছা বে, কাৰণ এইটো কিয়নো ভিডিঅ' নহয়। কিয়নো ভিডিঅ' যেতিয়া বনাম তেতিয়া আপোনালোকৰ চবৰে কুৱেশ্যন উঠাম, এনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু প্ৰায় 92টা কমেণ্ট আহিছে, মানে মই ৰিপ্লাই দিয়াৰ পিছতে 92 হৈছে। আৰু এতিয়া যিমান পাৰি আছোঁ মই আপোনালোকৰ কমেণ্টবিলাকো ৰিপ্লাই দি আছোঁ। তো আপোনালোকে
প্লিজ কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই কেনে পালে এইটোও কমেণ্ট কৰি আপোনালোকে জনাব আৰু আপোনালোকৰ কিবা কিবি কোৱেশ্যন থাকিলে কমেণ্ট বক্স খোলা আছে নিশ্চয় আপোনালোকৰ কমেণ্ট বক্সত গৈ আপোনালোকৰ মতামত ক'ব আপোনালোকৰ যিকোনো মতামত থাকিলে কৈ দিব ভিডিঅ' চাই ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব তো গাইছ এইটো জাষ্ট নৰ্মেল ভিডিঅ' আছিল আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো মোৰ প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটোতো ছাবস্ক্ৰাইব কৰিবই লাগিব তো আজিৰ কাৰণে বাই বাই এতিয়া ঘৰত যাওঁ গা চা ধুওঁ ভাত চাত খাই গেম খেলোঁ আজিকালি মানে পাবজি খেলা হৈছে অলপ পাবজি চাবজি খেলি ভাল লাগে কিবা এটা ন কি কোৱা ভাই হয় মানে পাবজি খেলি আজিকালি ভাল লাগে আৰু আপোনালোকে খেলে না নাই কমেণ্ট বক্সত মেনশ্যন কৰিবচোন পাবজি খেলে যদি পাবজিতো নহয় BGMI চৰি পাবজি আগত আছিলে এতিয়াতো BGMI হ'ল তো মই বেছি দিন হোৱা নাই ৰিচেণ্টলি ডাউনলোড কৰিছোঁ একটা সময়ত গাইজ বহুত পাবজি খেলি আছিলোঁ যেতিয়া ইউটিউবত ভিডিঅ' বনাব ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰা মানে পাবজি চাবজি ইমান খেলা বাদেই দিছিলোঁ আৰু আপোনালোকে গমেই পায় চাইনিজ এপ যিহেতু বেন হৈছিল তেতিয়াৰ পৰা মানে পাবজি খেলা নাছিলোঁ আৰু তো এতিয়া আৰু ষ্টাৰ্ট কৰিলোঁ 2 দিন 3 দিন হ'ল খেলি আছোঁ ভাল লাগি আছে তো বল ভাই এতিয়া ওলাও না চাওঁ ষ্টাৰ্ট কৰিব পাৰে না নাই তই ষ্টাৰ্ট কৰ চাওঁ মই ৱাহ 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 গ্ৰেট গ্ৰেট তো দিয়ক গাইছ আজিৰ কাৰণে বাই বাই